হেল্ল' বন্ধুসকল, বাইকৰ ফ্ৰণ্টৰ ডিস্ক ব্ৰেক ফচিলে কিদৰে ঠিক কৰে আমি চাওঁ আহক। বৰ্তমান বাইকখন পালচাৰ কেনেকৈ ধৰণে কি কৰিলে ফ্ৰী হয় মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক চাওঁ এই ভিডিঅ'টো। এতিয়া দেখিছে ব্ৰেক মাৰিছোঁ, চকাটো জামে লক হৈ গৈছে, পূৰা লক হৈ গৈছে, লাগি গৈছে, ফচি গৈছে। এতিয়া খুলি এতিয়া ব্ৰেক মাৰি অইল প্ৰেছাৰ দি পিষ্টনকেইটা ওলোৱাই আনিম। আৰু দেখিছে গেট কিমান। কেনেকৈ কেলিপাৰ ফিটিং কৰে চাওঁ আহক। পূৰা ক্লিন কৰি ল'লোঁ। ক্লিন কৰাৰ পাছত তাতে কাপোৰ দি ধুনীয়াকৈ চাফা কাপোৰ দি মুচি যিমান ধূলি বালি আছে কমপ্লিট ওলোৱাই দিম। তাত ধূলি থাকিব নালাগে। পিষ্টনটো ৱাছ কৰিলোঁ, তাতো লেতেৰা থাকিব নালাগে। আৰু কোনো কাৰণত জাম ফিটিং কৰি ল'ব। একদম ধুনীয়াকৈ ৱৰিঙত গ্ৰীজ লগাই লৈছোঁ, দেখিছেনে? গ্ৰীজ লগাই একদম স্মুথ দিয়ে, একদম জাম হ'ব দিব নালাগে। জাম যদি হয় পিষ্টনটো, তেতিয়া ডিস্ক ব্ৰেকটো জাম হ'ব, ৰিটাৰ্ণ হ'ব নাপাব যে পটককৈ, সেইটো কাৰণে ডিস্কটো জাম হ'ব। আহক চাওঁ এতিয়া কমপ্লিট ভিডিঅ'। নেক্সট মাষ্টাৰ চিলিণ্ডাৰ। এতিয়া মাষ্টাৰ চিলিণ্ডাৰটো প্ৰথমত ৱাছ কৰি এতিয়া ছেম প্ৰচেছ, কেলিপাৰটো যেনেকৈ চাফা চিকুণকৈ ফিটিং কৰিলোঁ, এতিয়া মাষ্টাৰ চিলিণ্ডাৰটো আমি ধুনীয়াকৈ ছেম কণ্ডিশ্যনতে একদম ফ্ৰীকৈ গ্ৰীজ চিজ লগাই একদম ফ্ৰীকৈ লগাব। কিছুমানেতো ডাইৰেক্ট সুদাকৈ লগাই, তো সুদাকৈ নলগাব, গ্ৰীজ চিজ লগাই লগাব। তেতিয়া স্মুথলি ব্ৰেকটো যিটো অৰিজিনেল ডিছ হয় তেনেকৈ পাব। আহক চাওঁ কমপ্লিট ফিটিং হ'লেই আৰু যদি এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।